আমি যোৱা 5টা বছৰত 1 লাখ প্ৰায় 1.5 লাখ ল'ৰা ছোৱালীক নিযুক্তি দিছোঁ। আমি মনতে ভাবিছোঁ যে নিকা নিযুক্তি, স্বচ্ছ নিযুক্তি আৰু তেওঁলোকে অফিচ কাছাৰীত নিজৰ নিজৰ দায়িত্ব পালন কৰিব যাওঁতে এই আৰম্ভণিৰ স্বচ্ছ শব্দটোৰ অৰ্থ যদি বুজি লয়, আমাৰ অসমত বহুত মানুহ আছে যে মোৰ নিযুক্তিটো স্বচ্ছ হ'ব লাগে, কিন্তু মই যিটো কাম কৰিম সেইটো স্বচ্ছ হ'ব নালাগে। অৰ্থাৎ স্বচ্ছতাটো মোৰ ক্ষেত্ৰত প্ৰয়োগ হ'ব লাগে, কিন্তু মই আগলৈকে গৈ স্বচ্ছ কাম কৰিম সেই একাউণ্টেবিলিটিটো মোৰ ওপৰত থাকিব নালাগে। তেনেকুৱা পৰিৱেশ আমি নোহোৱা কৰিব লাগে। আমি স্বচ্ছ ৰাস্তাৰে নিযুক্তি পাইছোঁ আৰু আমি স্বচ্ছতাৰ পৰিৱেশ এটা আমাৰ কাৰ্যালয়ত গৈ আমি আৰম্ভ কৰিম, যাতে আমাৰ ৰাজ্যখন আগুৱাই যাব পাৰে, আমাৰ নগৰখন আগুৱাই যাব পাৰে। আৰু ইন দ্য কনটেক্সট অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন ট্ৰান্সপাৰেঞ্চি এণ্ড অনেষ্টি ইজ মোৰ ইম্পৰ্টেণ্ট। কাৰণ মানুহে আমাক দেখা পাই থাকে। দিছপুৰত কি কৰিছোঁ মানুহে দেখা নাপায়। মই আকৌ ৰিপিট কৰিছোঁ, যোৰহাটত কিবা কৰিলে, নগাঁৱত কিবা কৰিলে টাউনৰ মানুহখিনিয়ে এটা মুহূৰ্ততে গম পায়। গধূলি কোনোবা এখন বিয়াত যেতিয়া সমবেত হয়, প্ৰথম এই কথাটোৱে আলোচনা হয় আৰু মিনিটত আমি যিমানে অনেষ্টিৰ এটা মুখা পিন্ধি নাথাকোঁ কিয়, মিনিটত সি ডিমলিষ্ট হৈ যায়। কাৰণ মানুহে গৈ কথা পাতে আৰু মিউনিচিপালিটিৰ ক্ষেত্ৰত ই বেছিকৈ প্ৰযোজ্য। মিউনিচিপালিটিত কাম কৰাটো এটা চেলেঞ্জিং কাম আৰু ই প্ৰত্যাহ্বানমূলক কাম, কিন্তু ই ছেটিছফাইঙো। যেতিয়া লাহে লাহে চহৰখন ভাল হৈ আহে, ইট গিভছ ইমেন্স ছেটিছফেকশ্যন। অহা পৰহি গুৱাহাটীত এয়াৰপৰ্ট আৰম্ভ হ'ব নতুন, দেখিলে মনটো ভাল লাগে। আজি আমি কেইদিনমান আগতে আমাৰ স্মাৰ্ট চিটি লিমিটেডে ৰিভাৰ বেংক নিৰ্মাণ কৰিছে। হাজাৰ হাজাৰ মানুহ যায় আৰু ভাল কথা কয়। অৰ্থাৎ এনেকুৱা নহয় যে মানুহে সদায় বেয়া কথাই কয়। ভাল কাম কৰিলে ডেফিনেটলি মানুহে ভাল কাম কয়। আৰু মই সেইকাৰণে সকলোকে আহ্বান জনাম যে আমি এটা স্বচ্ছ প্ৰক্ৰিয়াৰ প্ৰডাক্ট হিচাপে স্বচ্ছতাক যাতে আমি আমাৰ কৰ্ম জীৱনতো সমাহিত কৰোঁ আৰু ৰাজ্যখনক আগবাঢ়ি যোৱাত আমি কণ্ট্ৰিবিউট কৰোঁ, তাকে অনুৰোধ জনাই সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।